নমস্কাৰ, মোৰ নাম হাফিজুল মুন্সি। মই ধুবুৰী ডিষ্ট্ৰিক্টৰ PMMY ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ। আজি মই যেটো ভিডিঅ' বনাই আছো এইটো আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ অংগনবাদী বাইদেউসকলৰ কাৰণে। এইটো এটা PMMY ট্ৰেইনিং ভিডিঅ' হয়। এই ভিডিঅ'ৰ জৰিয়তে মই এক্সপ্লেইন কৰিম যে আমাৰ অংগনবাদী বাইদেউসকলে কেনেকৈ নিজৰ PMMY ইউজাৰ আইডি যেটো পাছৱৰ্ড আছে সেই পাছৱৰ্ডটো চেঞ্জ কৰিব পাৰিব। তো পোনপ্ৰথমে আপোনালোকে আপোনাৰ মোবাইলত গুগল ক্ৰম ওপেন কৰিব। এইটো হ'ল গুগল ক্ৰম। এই গুগল ক্ৰমত ওপেন কৰিব। তাৰ পিছত ইয়াতে সাৰ্চ কৰিব PMMY লগইন। তাৰ পিছত ফাৰ্ষ্টত যেটো এটা অপচন আহিব গুগল সাৰ্চত PMMY.wct.gov.in এই ওয়েবসাইটত ক্লিক কৰিব। তাৰ পিছত ৰাইট সাইডত সব এটা লগইন অপচন আছে ইয়াতে। এই লগইন অপচনত ক্লিক কৰিব। তাৰ পিছতে ইয়াতে সব ফৰগট পাসওয়ার্ড বুলি এটা অপচন আছে লগইন অপচনৰ তলত। এই ফৰগট পাসওয়ার্ডত ক্লিক কৰিব। আগতে ইউজাৰ আইডি পাসওয়ার্ড যে লগইন নকৰিব আপোনালোকে ফৰগট পাসওয়ার্ডত ক্লিক কৰিব। ফৰগট পাসওয়ার্ড ক্লিক কৰাৰ পিছত ইয়াতে ইউজাৰ আইডিটো বহাব। বাইদেউসকলক ইন্ডিভিজুৱেলি PMMY ইউজাৰ আইডি দিয়া হৈছে। সেই নিজৰ ইউজাৰ আইডিটো ইয়াতে এন্ট্ৰি কৰিব। তাৰ পিছত ইয়াতে ভেৰিফাই অপচনত ক্লিক কৰিব। তাৰ পিছত ইয়াতে চাব এ কোড হ্যাজ বিন সেন্ড টু দ্য ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ। তাৰপিছত এই মোবাইল নাম্বাৰত এখন OTP যাব। সেই OTPটো ইয়াতে বহাই দিব। মোবাইলত যেটো OTP যাব এই OTPটো ইয়াতে বহাই দিব। তাৰ পিছত ইয়াতে চাব এটা ক্যাপচা আছে। এই ক্যাপচাটো এক্স্যাক্টলি সেম টু সেম লিখি দিব ইয়াতে। তাৰ পিছত এই ভ্যালিডেটত ক্লিক কৰি দিব। তো এন্ট্ৰি কৰাৰ পিছত OTPটো দিয়াৰ পিছত ক্যাপচাটো বহাব। তাৰ পিছত এই ভ্যালিডেট অপচনত ক্লিক কৰি দিব। তাৰ পিছত ইয়াতে চাব নতুন এটা পেজ ওপেন হৈছে। নিউ পাসওয়ার্ড আৰু কনফার্ম পাসওয়ার্ড। ইয়াতে নিউ পাসওয়ার্ডত নতুন যিকোনো পাসওয়ার্ড আপোনালোকে দিব পাৰে। তে উদাহৰণ হিচাপত মই এটা দি আছো। উদাহৰণ হিচাপত মই ধুবুৰী বা যিকোনো নামৰ পিছত এটা সিম্বল দিব। তাৰ পিছত যিকোনো নাম্বাৰ এটা দিব পাৰে। এটো কিন্তু নিউ পাসওয়ার্ড আৰু কনফার্ম পাসওয়ার্ডটো দুটা সেম হ'ব লাগিব। যেটো দিব সেম হ'ব লাগিব। তাৰ পিছত ইয়াতে আপডেট পাসওয়ার্ড ইয়াতে ক্লিক কৰি দিব। আপডেট পাসওয়ার্ডত দুটা সেম হোৱাৰ পিছত তাৰ পিছত ইয়াতে ক্লিয়াৰলি এটা মেসেজ আহিব। ইয়াতে পাসওয়ার্ড হ্যাজ বিন আপডেটেড সাকসেসফুলি, প্লিজ লগইন এগেইন। এতিয়া আপোনাৰ পাসওয়ার্ডটো চেঞ্জ হৈ গ'ল। এতিয়া আপুনি ডাইৰেক্টলি লগইন কৰিব পাৰে ইউজাৰ আইডি পাসওয়ার্ডটো বহাই। এবাৰ ফৰগট পাসওয়ার্ডটো ক্লিক কৰাৰ পিছত পাসওয়ার্ডটো চেঞ্জ কৰাৰ পিছত এটো ৰিপিট আৰু পাসওয়ার্ডটো চেঞ্জ কৰিব নালাগে। যেতিয়া আপোনাৰ প্ৰয়োজন হয় তেতিয়া আপুনি চেঞ্জ কৰিব পাৰে। কিন্তু এতিয়া
পাছৱৰ্ডটো চেঞ্জ হৈ গ'ল এতিয়া ডাইৰেক্টলি লগইন কৰিব এই লগইন প্ৰচেছটো মই এটা নেক্সট ভিডিঅ'ত মই বনাই আছোঁ ধন্যবাদ